Start. আমার কোকরাঝার মিউনিসিপাল বোর্ডে যোৱা 11 তাৰিখ আৰু 12 মাৰ্চ 2025 যেটো আমাৰ সেকেন্ড বোর্ড মিটিং হৈছিল এই বোর্ড মিটিংত আমি এটা সিদ্ধান্ত লৈছিলো আমাৰ সকলো মাননীয় ওয়ার্ড কমিশনার and executive officers সকলোক আমি আলোচনা কৰি পেলাই এটা আমি ডিসিশন লৈছিলো যে আমি মিউনিসিপাল বোর্ডে আমার মিউনিসিপাল বোর্ডে যে সার্ভিস দিব লাগে আমার এই 10টা ওয়ার্ডত এগৰ পৰা যেটো 10 নম্বৰ লকে আমাৰ ওয়ার্ড আছে কোকৰাঝাৰ মিউনিসিপাল বোর্ডে তাতে গোটেই আমি যিমানখিনি আমাৰ মাননীয় ৰাইজ সকল আছে তেখেতৰ ওচৰলৈ গৈ আমি আমাৰ এই ওয়ার্ডবোৰৰ কি মানে ইস্যুস বিলাক আছে অসুবিধা আছে এইবিলাক আমি জানিব কাৰণে আমি গোটেইটা ওয়ার্ডত এটাকে ওয়ার্ড সভা মিটিং পাতিব কাৰণে আমি সিদ্ধান্ত লৈছিলো তো হেইটো ক্ৰমে আমি 6 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছো 6 তাৰিখৰ আমি প্ৰথম আৰম্ভ কৰিছো 1 নম্বৰ ওয়ার্ড আৰু 2 নম্বৰ ওয়ার্ড ৰাতি আমি 12টাৰ পৰা 2টা লৈকে আমি এটা ওয়ার্ডত আমি ওয়ার্ড সভা মিটিং কৰিছো আৰু ঠিক 3টাৰ পৰা আমি 5টা লৈকে 2 নম্বৰ ওয়ার্ডৰ ওয়ার্ড সভা কোন মিটিং কোন আমি কৰিছিল তো আমি এদিনত দুটাকে মিটিং কৰা হৈছে আৰু এটো কৰি আমাৰ এগৰ পৰা 10টা ওয়ার্ডৰ লৈকে আমি কৰি আহিছো আৰু এই মিটিংটো আমাৰ যেটো যোৱা 12 তাৰিখ 1 জানুৱাৰী 2026 এটো আমি গোটেই ওয়ার্ডত ওয়ার্ড সভা মিটিংখন কমপ্লিট কৰা হৈছে তো সেই মিটিংত আমি ওয়ার্ড সভাৰ সকলো ওয়ার্ডৰ পৰা যিমানখিনি আমাৰ মাননীয় ৰাইজ সকল আছে তেখেতে সকলো ইয়াত পাৰ্টিসিপেট কৰিছিল তো ইয়াত আৰু নিজৰ ওয়ার্ডত যিখিনি সমস্যাবোৰ আছে এই সমস্যাবিলাক তেখেতে আমাক দাঙি ধৰিছে আৰু আমি মত বিনিময় কৰি পেলাই বহুতখিনি আমাৰ ইস্যুস বিলাক আমি জানিবলৈ সক্ষম হৈছে আৰু এই ইস্যু বিলাক আমি লৈ পেলাই এতিয়া আমি গোটেই কামটো কেনেকা সমাধান কৰি যাম আৰু যিমানখিনি সমস্যা আছে এইবোৰ সমস্যাটো আমি কেনেকা সমাধান কৰি যাব পাৰো এটোৰ কাৰণে আমি এটা টাইমলাইন ওয়ার্ড প্ল্যান আমি অলরেডি আমি কৰিছো আৰু সেই হিচাপত আমি খুব অতি কম সময় পিছত যিখিনি কাম কেইটা কৰিব পাৰো এটো আমি সোনকালে কৰিম এটো আমি প্ৰতিশ্ৰুতি দি আহিছে আৰু এতিয়া আমি অলৰেডি কামটো ষ্টাৰ্ট কৰিছে আৰু যিবিলাক কাম আমি অলপ যেটো টাইম লাগনি হয় এইটো আমি আৰু যেটো আমাৰ যেটো মিউনিসিপাল বোর্ড অন্তৰ্গত যেটো কাম আমি কৰিব নোৱাৰে এইটো আমি ৰেসপেক্টিভ আমাৰ CSD আছে আৰু আমাৰ মাননীয় EM বাইদেউ মুনমুন ব্ৰহ্ম আছে আৰু দ্যাট মিন্স আমাৰ BTC গভৰ্ণমেণ্টলৈ আমি হেতু জনাই দিম যেইবিলাক কাম আমাৰ মিউনিসিপাল রড থ্ৰুতে যেটো কৰিব নোৱাৰে তো আমি ইয়াত প্ৰথম আমি বহুতখিনি আলোচনা কৰিছো আমাৰ ড্ৰেইনৰ কথা আমি বহুতখিনি আলোচনা কৰিছো আমাৰ ড্ৰেইনৰ আছে আমাৰ ষ্টৰ্ম ওয়াটাৰ ড্ৰেনেজ আছে এই ষ্টৰ্ম ওয়াটাৰ ড্ৰেনেজ বিলাক আমি এতিয়া এটা ড্ৰেইনটো আমি অলৰেডি যেটো ঠেঙাপাৰা পৰা যেটো আৰম্ভ হয় এইটো আমাৰ যেটো চেৰাং স্কুল হাৰান পৰা ইয়াৰ যে শমশান ঘাট আছে ইয়ালৈকে যেটো যায় আৰু এইটো গৈ এইটো এই কেনেলটো থাৰং নদীত গুচি যায় তা সেই কেনেলটো আমি অলৰেডি মানে ক্লিনিং আৰম্ভ কৰিছে আৰু এইটো ক্লিনিংটো যেটো আমি এইবাৰ যি ধৰণৰ কৰিছে তাতে যিমানখিনি মানে গাৰ্বেজ আছে প্লাষ্টিক বটল সটল বহুতখিনি জংগল বহুতখিনি গাৰ্বেজ তাতে পৰি আছিল আৰু তাতে আকৌ সেলটিশন আছে বহুতখিনি মাছ এইবিলাক গোটেই মানে প্লাষ্টিক হক বটল হক এইবিলাক আমি গোটেই মানে বস্তাত আমি এইবিলাক সব মানে জমা কৰি আমি ভৰাই থোৱা হৈছে আৰু যিমানখিনি জংগল যিমানখিনি আছে এইবিলাক আৰু যিমানখিনি আমাৰ তাতে মাছ
মানে চেল্টেশ্যন হৈ আছে এইবিলাক গোটেইখিনি চাফা কৰিবলৈ এটা ঠাইত ভালকে ৰাখিবলৈ যেতিয়া অলপ শুকান হয় কৰাৰ পিছত আমি গোটেই ট্ৰেক্টৰ দি আমাৰ ডাম্পিং গ্ৰাউণ্ডত এইটো এটা জাগাত ডিজিগনেটেড এটা জাগাত আমি এইবিলাক ৰাখিছো আমি এইটোই চিন্তা কৰিছো আমাৰ যিমানখিনি ষ্ট্ৰং ড্ৰেনেজ আছে এই ষ্ট্ৰং ড্ৰেনৰ বিলাক এইবাৰ আমি কোনো তাৰে ময়লা চয়লা তাত পেলাব নোৱাৰাৰ কাৰণে গোটেই মানে যি মেলা ফেলাই আছিলে তেখেতক আমি অলৰেডি নোটিছ দিয়াৰ কাৰণে অলৰেডি লিষ্ট বনা হৈছে আৰু এইটো হ'ল আৰু এটা হ'ল ডন বস্কৰ পৰা যিটো আমাৰ আপ টু জয়পুৰলৈকে যায় আৰু বাটিপাৰালৈকে যেটো ওলাই যায় এই এটা ডাঙৰ ষ্ট্ৰং ড্ৰেন আছে এইটো এতিয়ালৈকে কৰিব পৰা নাই এইটো ইমিডিয়েট আমি কৰাৰ কাৰণে আমাৰ মাননীয় ইএম বাইদেউৰ লগত আমি আলোচনা কৰি পেলাই এই কামটো আমি অনকালে ষ্টাৰ্ট কৰিম আমাৰ কোকৰাঝাৰী গাঁৱৰ থ্ৰুতে যেটো এটা ড্ৰেন গুচি যায় সেই ড্ৰেনটো গৈ আমাৰ ডিমালু ক্লাবৰ ওচৰত দি যায় আৰু এই ড্ৰেনটো আমি এইটো মাঘ বিহুৰ পিছত আমি দুদিন পিছত এইটো আমাৰ ষ্টাৰ্ট কৰা হ'ব আৰু এইটো আমি মেনুৱেলি ষ্টাৰ্ট কৰিম এইটো আমাৰ মানে তাতে কোনো অবষ্ট্ৰাকশন মানে কিবা পানীটো আৰামছে যাব পাৰে তেনেকৈ আমি কামটো কৰিম আৰু এইটো গোটেই মানে আমাৰ এইটো কামৰ কাৰণে আমি আমাৰ মাননীয় ৰাইজ ৱাৰ্ড নাম্বাৰ 10 ৰ লগত অলৰেডি আলোচনা কৰিছে আৰু তাতে আমি ডিসিশন লোৱা হৈছে আৰু যে নহওক আৰু আমাৰ কোকৰাঝাৰত যিমান ষ্ট্ৰং ড্ৰেনেজ আছে গোটেই এইটো সাফা কৰা হ'ব বিফোৰ মনসুন সিজন তো এই কামটো এতিয়া চলি আছে আৰু এটা কথা আমি মিউনিসিপাল বোৰ্ডে হেতু চিন্তা কৰিছে হেতু ষ্টাণ্ড লৈছে যে যিমানখিনি আমাৰ 10টা ৱাৰ্ডত সৰু সৰু ড্ৰেন আছে ৱাৰ্ডৰ ভিতৰত গোটেই এই সৰু সৰু ড্ৰেন বিলাকক আমাৰ বিফোৰ মনসুন সিজন এটো গোটেইখিনি সাফা কৰা হ'ব আৰু এতিয়া আমাৰ এটো সাফা কৰাৰ কাৰণে ইয়াত যেটো আমি স্ল্যাবটো যেতিয়া ডাঙি দৰিব যেতিয়া উঠাব তেতিয়া স্ল্যাবটো হয়তো ভাঙি যাব সেইটো কাৰণে এতিয়া 200 মিটাৰ স্ল্যাব আমি অলৰেডি আমি এতিয়া কামটো ষ্টাৰ্ট কৰিছো তো এই স্ল্যাবটো কিউৰিং হোৱাৰ কাৰণে আমাৰ নাই কৰি আমাৰ 19 দিন লাগে 19 ডেজ লাগে এটো কিউৰিং হোৱাৰ কাৰণে শক্ত হোৱাৰ কাৰণে তেতিয়া আমি হেতু আনি পেলাই ইয়াত আমি যোনটো জাগাত ভাঙিব যোনটো স্ল্যাবে ভাঙিব তাতে আমি লগাব পাৰিম তো হেতু কাৰণে আমি স্ল্যাব মানে কনস্ট্ৰাকশন কৰাটো অলৰেডি হৈ আছে এইবিলাক আমাৰ 10টা ৱাৰ্ডত যিমানখিনি সৰু ড্ৰেন আছে এটো গোটেইখিনি সাফা কৰা হ'ব আৰু আছে আমাৰ যেটো ৰড কনস্ট্ৰাকশন আমাৰ ৰিপেয়াৰ আৰু ওয়েডনিং এইবিলাক কামটো আমাৰ এতিয়া অলৰেডি চাই পেলাই সাৰ্ভে কৰি পেলাই আৰু আমাৰ এই ৱাৰ্ড সভা থ্ৰুতে আমি আলোচনা কৰি পেলাই যোনটো আমাৰ ৰড কনস্ট্ৰাকশন কৰিব লাগে যোনটো আমি ৰিপেয়াৰিং কৰিব লাগে যোনটো আমি ওয়েডনিং কৰিব লাগে এটো গোটেই বস্তুটো এস্টিমেট বনাই পেলাই আমাৰ বিটিসি গভৰ্ণমেণ্টৰে অলৰেডি আমি সাবমিট কৰা হৈছে ঠিক আৰু আমাৰ আছে আমাৰ ষ্ট্ৰীট লাইটৰ কথা ষ্ট্ৰীট লাইটটো আমাৰ মিউনিসিপাল বোৰ্ডে যথেষ্ট মানে আমি এটা মানে স্ট্ৰংলি আমি এটা ডিসিশন লৈছে যে আমাৰ ইচ এন্ড এভৰি 10টা ৱাৰ্ডত যিমানখিনি ষ্ট্ৰীট লাইট যদি দৰকাৰ হয় এটো আমাৰ ইনষ্টলেশনটো আমাৰ চলি আছে আৰু এটো দৰকাৰ আৰু সেই কাৰণে আমি এতিয়া ফ্ৰাই ৱাৰ্ডত আমি কমপ্লিট কৰা হৈছে কেইটামান এৰিয়াত এতিয়ালৈকে আমি গৈ পোৱা নাই তাতেও আমাৰ ইনষ্টলেশন ষ্ট্ৰীট লাইট ইনষ্টলেশন এতিয়াও চলি আছে আৰু আমাৰ যেটো জিডি ৰড এই জিডি ৰডটো অলৰেডি আমি তাত ইনষ্টলেশন কৰাৰ কাৰণে কেইটামান আমাৰ সাপোজ আমাৰ যেটো বিশাল মল আছে এই বিশাল মলৰ পৰা এইপিনে আমাৰ আসাম ওয়েললৈকে আমাৰ তাত হেৰি নাই জিডি ৰডত এইটো আমি ইনষ্টলেশন কৰাৰ কাৰণে অলৰেডি আমাৰ পিডব্লিউডি ইলেক্ট্ৰিকেল ডিপাৰ্টমেন্টৰ লগত আমি অলৰেডি সাফা মানে সাৰ্ভে কৰা হৈছে সাৰ্ভে কৰাৰ পিছত এইটো আমাৰ যেটো মাঘ বিহু এই দুদিনৰ পিছত এই কামটো আমাৰ আৰম্ভ হ'ব আৰু আমাৰ আছে যেটো সলিড ওয়েস্ট মেনেজমেন্টৰ কাৰণে আমাৰ যেটো এতিয়া ফাৰ্স্টলি যেটো আমাৰ এটা কাম চলি আছে ডু কালেকশন আৰু ইনষ্টিটিউচনৰ পৰা কালেকশন বিভিন্ন জায়গাৰ পৰা যেটো কালেকশন চলি আছে এটো আপ টু দ্য মাৰ্ক হোৱা নাই নো ডাউট হেতু কাৰণে আমি এটা প্ৰচেষ্টা আমি এতিয়া পদক্ষেপ লৈ আছে আৰু হেতু কাৰণে আমাৰ এতিয়া অলৰেডি আমি এটা হিসাব কৰিছে 40,000 numbers of মানে 20 liters dustbin মানে তাতে আমাৰ 20,000 pairs হ'ব
আৰু আমি যেটো সার্ভে কৰি পেলাই আমি হিসাব পাইছো ইয়াৰ near about মানে আমাৰ more than 10,000 আমাৰ হাউসহোল্ড আমি পাইছে আৰু more than 10,000 এই হাউসহোল্ডৰ আমি এটা কিচেনত দুটাকে আমি ডাস্টবিন দিয়া হ'ব এটা হল রেড আৰু গ্ৰীন অৰ্গেনিক এই ডাস্টবিন দিয়া হ'ব আৰু সেই ডাস্টবিনটো আমি এভৰি মৰ্নিং মানে এভৰি ডে ডেইলি মৰ্নিং সময়ত আমি গোটেইখিনি এইটো কালেকশন কৰিম আৰু এইটো কালেকশন কৰাৰ পিছত আমি এইটো সেকেন্ডারি সেগ্রিগেশন সেন্টাৰত লৈ যাম সেকেন্ডারি সেগ্রিগেশন সেন্টাৰত লৈ পেলাই আমি তাতে আমাৰ মানে ইনঅর্গেনিক বিলাক গোটেইখিনি সেগ্রিগেশন কৰা হ'ব আৰু সেগ্রিগেশন কৰি পেলাই আমি 5টাৰ পৰা 6-7টা লৈকে আমি আইটেমৰ হয়তো সেগ্রিগেশন আমি কৰিবলৈ পাম আৰু অর্গেনিক যিমানখিনি ওলাব এইটো আমি গোটেই কম্পোষ্ট আৰু কোনবা আমাৰ যেটো গুৰু খোৱাব পাৰে বা কোনবা বেলেগ খোৱাব পাৰে এইটো আমি গোটেই সেই কামটো আমি কৰিম যে নহওক আমি এইটো এটা যেতিয়া আমাৰ সেকেন্ডারি সেগ্রিগেশনৰ পৰা যেটো আমাৰ গোটেই মানে গাৰ্বেজটো যেতিয়া সেগ্রিগেশন কৰা হয় আকৌ আমি সেকেন্ডারি পৰা আকৌ থাৰ্চাৰী লৈ যাম থাৰ্চাৰীত আমাৰ 10টাৰ পৰা 12টা 13টা 14টা লৈকে হেটো আমি তেনেকা আইটেমৰ সেগ্রিগেশন কৰিব পাৰিম আমি যিমানখিনি বটল হক প্লাষ্টিক হক পেপাৰস আৰু বিভিন্ন ইবাৰ ইনঅর্গেনিক মেটাৰ্স বিলাক তেনেকা সেগ্রিগেশন কৰি পেলাই সো এইটো আমি গোটেই মানে বিক্ৰী কৰি দিম তো এইটো হল আৰু আমাৰ এইখিনি আমি কৰিব খুজিছো যে এইটো কাম অকল আমাৰ ওয়ার্ডৰ ভিতৰত যিমানখিনি ঘৰ আছে হাউসহোল্ড আছে অকল তাতেই নাথাকে আমাৰ গোটেই মানে যিমানখিনি দোকান লে গ্রোসারি দোকান আছে আমাৰ রেস্টুরেন্ট আছে হোটেল আছে আৰু যিমানখিনি আমাৰ সেলুন আছে বিউটি পার্লার যিমানখিনি যি মানে দোকানবোৰ আছে তাতে গোটেইখিনি আমাৰ তাতে এই আমাৰ যেটো কাম মানে বাকি যেটো দি পেলে আমি যিকোনো ঠেকেটৰ যিমানখিনি খচৰা মানে গাৰ্বেজটো ওলাই সেইটো আমি সদায় এভৰি মৰ্নিং আমি কালেকশন কৰি থাকিম আৰু এটা কথা আমি এটি ক'ব বিচাৰো যে আমাৰ মার্কেট বোর্ডত গোটেই মার্কেটত আমাৰ তাতে ডেইলি মার্কেট আছে দুটা তিনিটা ডেইলি মার্কেট হয় আৰু ডাঙৰ বাজাৰত এটা আমাৰ উইকলি মার্কেট হয় আৰু তাতেও ডেইলি মার্কেট হয় টোটাল আমাৰ 4টা ডেইলি মার্কেট হয় আৰু দুদিনীয়া আমাৰ মানে এইটো হাট বাজাৰ হয় আৰু গোটেই এই বাজাৰত আমাৰ এটা টিম আমি ৰাখা কাৰণে অলৰেডি আমাৰ মানে থাক তিয়াৰি আমি অলৰেডি ঠিকঠাক কৰা হৈ আছে আৰু হেতু আমি কৰিম কৰি পেলে এন্টায়াৰ মার্কেটটো আমি নিট এন্ড ক্লিন কৰিম তো নিট এন্ড ক্লিন কৰিম আৰু তাতেও আমাৰ সেগ্রিগেশন সেন্টার থাকিব গোটেই বস্তুটো সেগ্রিগেট কৰি পেলাই লাস্ট আমি রিসাইকেল কাৰণে আমি গোটেই বস্তুটো বিক্ৰী কৰি দি দিম আৰু ইয়াত যিমানখিনি আপোনালোকে ভাবিব পাৰে ইয়াত যিমানখিনি মাছ মাংস হাড্ডি কিবা পিলা ওলাব পাৰে এই গোটেই বস্তুটো আমি কেনেকা ডাইলুট কৰিব লাগে এইটোৰ কাৰণে এটা টিম আমি অলৰেডি বনাইছে সেইকাৰণে আমি কোনো বস্তুৱে আমাৰ ডাম্পিং গ্ৰাউণ্ডলৈ আমি লৈ নাযায় তো সেইটো কাৰণে আমি সেইটো কাম আমাৰ লাষ্ট উইক অফ জানুৱাৰী এণ্ড ফাৰ্ষ্ট এণ্ড সেকেন্ড উইক অফ ফেব্ৰুৱাৰী তাতে আমি গোটেই মানে 10টা ওয়ার্ডত আমি এই কামটো কমপ্লিট কৰি দিম তো সেইটো কাৰণে আমাৰ খুব দৰকাৰ মানে যেটো ই ৰিক্সা বুলি আমি কম এই ই ৰিক্সাটো আমি প্ৰকিউৰ কৰাৰ কাৰণে আমি প্ৰচেষ্টা লৈ আছো আৰু যিমানখিনি আমাৰ ডাস্টবিন বাকেট যেটো এটো লাগে এটো কাৰণে আৰু বিভিন্ন মেটেৰিয়েলছ এটো লাগে এটো কাৰণে আমি প্ৰকিউৰ কৰাৰ কাৰণে যেটো আৰম্ভ কাম কাজ আমি চলে এতিয়া হৈ আছে আৰু এটা আমি এটো ক'ব বিচাৰিছো যে মিউনিসিপাল বোর্ডে আমার যেটো মানে ফার্স্ট এন্ড লাস্ট উইক অফ ফেব্রুয়ারি এন্ড ফার্স্ট উইক অফ মার্চ সেই সময়ত আমার কোকৰাঝাৰ চহৰত যেটো ডাম্পিং গ্ৰাউন্ড আছে এই ডাম্পিং গ্ৰাউন্ডটো আমি বন্ধ কৰিম তো আমাৰ বন্ধ কৰাৰ কাৰণে অকল আমাৰ 10টা ওয়ার্ডত কাম কৰিলে নহব এইটো আমি চিন্তা কৰিছো তো সেইটো কাৰণে আমাৰ যেটো আমাৰ লগত টিম কাম কৰি আছে তেখেতৰ লগত অলৰেডি আমি আলোচনা কৰিছো আৰু সেইটো আমি আমাৰ মানে আউটসাইড কোকৰাঝাৰ যেটো 10টা ওয়ার্ডৰ বাইরেও যাতে গজনপুরি শুটিংপুরি ছান্তাটোলা আৰু টিটাগুৰি বাজাৰ সিআইটি আৰু টিনালি বাজাৰ তাৰ পিছত আমাৰ আছে বড়োলেণ্ড ইউনিভাৰ্সিটি তাৰ পিছত মেডিকেল কলেজ
আৰু তাতে আছে আমাৰ বিবি ইঞ্জিনিয়াৰিং কলেজ গোটেই ঠাইৰ পৰা আমাৰ এই কোকৰাঝাৰ চহৰত যিটো ডাম্পিং গ্ৰাউণ্ড আছে এই ডাম্পিং গ্ৰাউণ্ডত গোটেই মানে গাৰ্বেজটো ইয়াত আহি যায় কিন্তু সেইটো বন্ধ কৰাৰ কাৰণে তাতেও এটা টিম আমি ঠিক ঠাক কৰি আছো আৰু তেখেতে অথৰিটিৰ লগত আমি অলৰেডি আলোচনাও কৰিছো এইটো কাম আমাৰ প্ৰায় ফেব্ৰুৱাৰী লাষ্ট এণ্ড ফাৰ্ষ্ট উইক অফ মাৰ্চত গোটেইখনটো কমপ্লিট হ'ব তো এইটো কাৰণে আমি কৈছো তো লাষ্ট উইক অফ ফেব্ৰুৱাৰী আমি গোটেই আমাৰ কোকৰাঝাৰ চহৰত যিটো ডাম্পিং গ্ৰাউণ্ড আছে এই ডাম্পিং গ্ৰাউণ্ডটো আমি বন্ধ কৰিম তো আমাৰ আছে যেটো ড্ৰিংকিং ওয়াটাৰ ফেসিলিটিজ কাৰণে আমাৰ সকলো ওয়াৰ্ডত গৈ আমি মিটিং কৰিছো বিভিন্ন ওয়াৰ্ডত তেখেতৰ পৰা ৰাইজ সকলে তেখেতৰ পৰা আমাক মানে কৈছে যে কেইটামান ওয়াৰ্ডত আমাৰ সেফ ড্ৰিংকিং ওয়াটাৰ কাৰণে অলপ সমস্যা হৈ আছে সেইখানে তাতে আমি সেফ ড্ৰিংকিং ওয়াটাৰ দিবৰ কাৰণে আমি মানে জাগা যত মানে দৰকাৰ হয় তাতে আমি কেইটামান টিউবৱেল মানে বহাবৰ কাৰণে আমি এটা প্ৰচেষ্টা লৈছো আমি এইটো অতি সোনকালে এইটো আমি কৰি দিম আৰু যেতিয়া আমি টিউবৱেল ল'ব এই পানীখন আমি গোটেই এইটো লো চেম্পল কালেকশ্যন কৰি পেলাই আমি আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ আনি পেলাই এইটো আমি পৰীক্ষা কৰিম যে কেনেকৈ আমি সেফ ড্ৰিংকিং ওয়াটাৰ আমাৰ সকলো ৰাইজক আমি দিব পাৰে এইটো আমি চিন্তা কৰিছো তাৰপিছত আমাৰ ট্ৰেফিক মেনেজমেণ্ট এণ্ড পাৰ্কিং এইটো এটা সমস্যা হৈছে একচুৱেলি আমাৰ ইয়াত যিমানখিনি ট্ৰেফিকৰ সমস্যা কনজেশ্যন যিটো সমস্যা হৈ আছে মেক্সিমাম আমাৰ ই ৰিক্সাবিলাক আমাৰ কোকৰাঝাৰ চহৰত মানে চলি আছে এইবিলাক আমি হয়তো আমি বহুতখিনি মিটিং কৰিলো মিটিং কৰাৰ পিছত আমি গম পাইছো যে আমাৰ যিমানখিনি ৱাৰ্ড সভাৰ যিটো ৰাইজবিলাক তেখেতে কৈছে যে বহুতখিনি আমাৰ ট্ৰেফিক কনজেশ্যন বুলি হয় কোকৰাঝাৰ চহৰত আৰু অতি হয় এইটো মেক্সিমাম হোৱাৰ মেইন কাৰণটো হ'ল আমাৰ ই ৰিক্সা বহুত বেছি আমাৰ ইয়াত চলি আছে সেইটো কাৰণে আমাৰ ৰাইজবিলাকক কৈছে তো সেইটো কাৰণে আমি এটা সিদ্ধান্ত লৈছো অলৰেডি এইটো আমি আগত আলোচনা কৰিছো আমাৰ দ্বিতীয় ডাঙৰীয়া কোকৰাঝাৰ দ্বিতীয় আৰু আমাৰ আৰু এডমিনিষ্ট্ৰেশ্যন সকলো লৈ আমাৰ মিউনিচিপাল বোৰ্ডে তাতে অলৰেডি মিটিং কৰিছে মিটিং কৰাৰ পিছত আমাৰ এটা ডিচিশন হৈছে আৰু এইটোৰ কাৰণে আমি এটা SOP স্ট্যান্ডার্ড অপারেটিং প্রসিডিউর এইটো আমি অলরেডি বনাইছে আৰু অলরেডি আমি সার্ভ কৰিছো ইচ এন্ড এভরি এসোসিয়েশনত আমি অলরেডি দিয়া হৈছে আৰু হেতু কাৰণে আমি হেতুই আমি সকলো আমাৰ মাননীয় ৰাইজ সকলক আমি হেতু মানে জনাব বিচাৰো যে আমাৰ যিমানখিনি বাস যেটো কমাৰ্শিয়েল বাস বিলাক আছে তেখেতে কেইটামান আউটস্কাৰ্ট অফ কোকৰাঝাৰ চহৰত তাতে মানে আমি ৰাখিম বুলি তাত কেইটামান আমি সাৰ্ভে কৰিছো আৰু তাতে অলৰেডি 4টা মানে টাৰ্মিনাস আমি পাইছো এই 4টা টাৰ্মিনাসৰ গোটেই বাস বিলাক তাতে গৈ থাকি কমাৰ্শিয়েল বাস বিলাক তাতে গৈ থাকিব তাৰ পৰা আকৌ আমি এটা চিন্তা কৰিছো যে আমাৰ তেখেতৰ পৰা যেতিয়া আহিব এই তেখেত আমি কেনেকে মানে ভালকে আমাৰ টাউনত ভিতৰত আহিবলৈ তেখেতে এটা কনভিনিয়েন্ট হয় এইটো কাৰণে আমি এটা চিন্তা কৰিছো যে ইয়াত আপাতত আমি ই বাস চলাবৰ কাৰণে চিন্তা কৰিছিলো কিন্তু এতিয়া সম্ভৱ নহয় ইমান সোনকালে আমি ই বাসটো আমি পাম এটো অলপ টাইম লাগিব তাই এই কাৰণে আমি যোগাযোগ কৰি আছে কিন্তু এতিয়া ইতিমধ্যে আমি যেটো কাম কৰিব কাৰণে আমাৰ যেটো ই ৰিক্সা বিলাক প্ৰত্যেকটা মানে টাৰ্মিনাসৰ পৰা আমি 10টাকে ই ৰিক্সা চলাবৰ কাৰণে আৰু গোটেই এইটো সিটিত তেখেতে ফ্লাইং হৈ থাকিব উৰি থাকিব আৰু তাতে উঠি পেলাই মানে আমাৰ যিমানখিনি ষ্টুডেন্টবোৰ আছে যিমানখিনি ওল্ডেষ্ট পাৰ্সন ফিজিক্যাল হ্যান্ডিক্যাপ হওক বা যিমান মানে ইয়াত সাক ফসলি যিমানখিনি আনিব তেখেতে সেই মানে ই ৰিক্সাটোতে আমাৰ ৰেসপেক্টিভ জায়গাত তেখেতে এই বস্তুটো লৈ আহিব পাৰিব তো হেতু আমাৰ চিন্তাধাৰা আছে আৰু এটা চিন্তা আমি কৰিছো যে আমাৰ কোকৰাঝাৰ চহৰত যিবিলাক বহুতখিনি সেনজিটিভ এৰিয়া আছে এই সেনজিটিভ এৰিয়াবোৰত ভালনাৰেবল এৰিয়া বহুত আছে আমাৰ সেইবোৰ এৰিয়াৰ আমি এটা চিন্তা কৰিছো আমাৰ সকলো ৰাইজৰ সেফটিৰ কাৰণে যে তাতে আমি সিসি ক্যামেৰা ইনষ্টল কৰাৰ কাৰণে তা সেইবোৰ জায়গাও আমাৰ এই ওয়ার্ড সভাৰ সকলো ৰাইজৰ পৰা আমি বহুতখিনি জায়গা আইডেন্টিফাই কৰি লোৱা হৈছে আমাৰ ৰাইজবিলাকে বহুতখিনি আগবাঢ়ি আহিছে যে সেইবোৰ জায়গাটো ভালনাৰেবল বুলি আৰু সেইবোৰ জায়গাটো আমি নোট কৰি লৈছো আৰু সেইবোৰ জায়গাত আমাৰ মাননীয় আমাৰ
EM বাইদেউসকলত আলোচনা কৰি ইমিডিয়েটলি যাতে আমি এই CC কেমেৰাবিলাক আমাৰ নাগৰিক আমাৰ কোকৰাঝাৰ পৌৰসভাৰ নাগৰিকৰ সেফটিৰ কাৰণে এইটো আমি যাতে সোনকালে ইনষ্টল কৰিব পাৰে এইখানে আমি পদক্ষেপ লৈ আছো আৰু আমাৰ যেটো কেইটামান আমাৰ প্ৰগ্ৰাম চলি আছে কোকৰাঝাৰ মিউনিচিপাল বৰ্ডে এইটো হল আমাৰ সোশ্যাল ওয়েলফেয়ার স্কিম মানে তাতে আছে আমাৰ অৰুণোদয় PMAY আৰু NACP নেশনাল এসিস্টেন্স মানে পেনশন প্ৰগ্ৰাম এইবিলাক আমাৰ এসিস্টেন্স প্ৰগ্ৰাম এইবিলাক চলি আছে এইবোৰ গোটেই যিবিলাক কাম চলি আছে এইবিলাক আমি গোটেই কাম কৰি আছো আৰু যিমানখিনি আমাৰ এনুৱেল নেশনাল আৰবান লাইভলিহুডছ আন্ডাৰত বহুতখিনি আমাৰ কাম চলি আছে তাতে আমাৰ মহিলাসকলক মানে আত্মগত সহায় কৰি পেলাই তেখেতৰ কাৰণে গভৰ্ণমেন্টৰ পৰা সাবসিডি 10,000 সাবসিডি তেখেতে পাবলৈ সক্ষম হৈছে আৰু বহুতখিনি আমাৰ মানে মহিলা আত্মসহায়ক গোটে তেখেতে বহুতখিনি বেংকৰ পৰা বহুতখিনি 2 লাখৰ পৰা 5 লাখ লৈকে তেখেতৰ এটা লোন লবলৈ সক্ষম হৈছে আৰু নিজৰ মানে বিজনেস নিজৰ এন্টাৰপ্ৰাইজিং কামটো তেখেতে এক্সটেন্ড কৰাৰ কাৰণে এটা সুবিধা পাইছে যেন আৰু এই প্ৰগ্ৰামৰ আন্ডাৰত নেশনাল লাইভলিহুড প্ৰগ্ৰামৰ আন্ডাৰত আমি বিভিন্ন ব্যক্তি ইন্ডিভিজুয়ালি সেলফ এমপ্লয়মেন্ট প্ৰগ্ৰামৰ প্ৰতি বিভিন্ন আমি বেংকৰ পৰা যোগাযোগ কৰি পেলাই তেখেতে লিংকেজ কৰি পেলাই বিভিন্ন আমি নিজৰ বিজনেসটো বঢ়াবৰ কাৰণে বহুতখিনি সুবিধা তেখেতে লোন লৈ পেলাই তেখেতে কাম কৰাৰ কাৰণে সুবিধা পাই আছে আৰু তেনেকা কাম আমি মিউনিচিপাল বৰ্ডে কাম কৰি আছো আৰু আগন্তুক আৰু আহা থকা সময়ত আমি যিমানখিনি আমাৰ সকলো নাগৰিকৰ কাৰণে আমি মিউনিচিপাল বৰ্ডে যি সাৰ্ভিস দিব লাগে সেই সাৰ্ভিসখন আমি কেনেকা ভালকে দিব পাৰে এইটো চিন্তাধাৰা লৈ পেলাই আমি আমাৰ সকলো ৰাইজৰ মাজত ৰাইজৰ ওচৰত আমি 10টা ওয়ার্ডত যিমানখিনি আমাৰ মাননীয় ৰাইজসকল আছে নাগৰিক আছে তেখেতৰ ওচৰত গৈ তেখেতৰ লগত আমি মত বিনিময় কৰিছো আৰু মত বিনিময় কৰি পেলাই আমি যিমানখিনি তেখেতৰ পৰা ইস্যুজ যিমানখিনি তেখেতে আমাক সহযোগিতা কৰাৰ কাৰণে কৰ্পোৰেশন আৰু সাপোর্ট কৰাৰ কাৰণে তেখেতে আগবাঢ়ি আহিছে আৰু হেতু লৈ আমি সকলো ৰাইজৰ লগত লৈ আমি আমাৰ এই কোকৰাঝাৰ চহৰৰ উন্নতিৰ কাৰণে কাম কৰাৰ কাৰণে আমাৰ মিউনিচিপাল বৰ্ডে যথেষ্ট আগবাঢ়িছে আৰু আমি এইটো কৰিম ধন্যবাদ